BS6 ৰ 21 মডেল আচ্ছা মাত্ৰ 65000 টকা আৰম্ভণিতে কৈছো সিল ইঞ্জিন নহলে গাড়ী ফ্ৰী সিল ইঞ্জিন নহলে গাড়ী আমাৰ এখন 2021 ৰ এন্ট্ৰক এইখনৰ দাম ৰাখিছো 65000 অনলি 30000 টকা দি আপোনালোকে বুলেট লৈ যাওক মাত্ৰ 30000 দিয়ক আৰু বুলেটখন 20 মান দিলে আহিব শোরুম কন্ডিশন পাই যাব 20 মান দিলে আহিব শোরুম কন্ডিশন পাই যাব শোরুম কন্ডিশন নমস্কাৰ গাইস কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে মই আজি আহিছো পুনৰবাৰ শ্ৰীকৃষ্ণ মটৰছত আহিছো নতুন ষ্টকৰ হৈতে বহুত দিনৰ মূৰত আহিছো তো ডিলাৰৰ স্বত্বাধিকাৰী লক্ষ্যদা আছে লক্ষ্যদা স্বাগতম জনাইছো নমস্কাৰ বহুত দিনৰ মূৰত আহিলো ভালে আছে ভালে আছো একেবাৰে কম ৰেটত লাগিব আজি কম ৰেটত যেহেতু বহুত দিনৰ মূৰত আহিলো হেৰি কৰি দিও নেকি অফাৰে দিও নেকি দিয়ক কি অফাৰ দিব কম ৰেটটো কম হলে মইতো বাৰম্বাৰ কৈছো এটা কথা যে ৰেটটো কমাই দিম কাস্টমাৰে লাষ্টত গাড়ীৰ প্ৰবলেম থাকা গাড়ী দিলো এটো নহব গাড়ীখন ভাল লাগিব কথা আৰু অফাৰো লাগিব কাস্টমাৰ অফাৰো লাগিব মানে স্যাটিসফাই হ'ব লাগে আৰু যিজনে বাইক লব আহিব স্যাটিসফাই হ'ব লাগে আগতেও ভিডিও বিলাকত কৈছে তোমাৰ চেনেল জৰিয়তে আৰু বহুত ৰেসপন্সো পাইছে ভালকে যে কাস্টমাৰে এইটোৱে বিচাৰে যে পইচাটো লওক আপোনালোকে আৰু গাড়ীখন ভাল দিয়ক গাড়ীখনো ভাল লওক মই আগতেও কৈছো এটা কথা আৰু কৈ দিও গাড়ী সিল ইঞ্জিন নহলে গাড়ী ফ্ৰী গাড়ী সিল ইঞ্জিন নহলে গাড়ী ফ্ৰী গতিকে কথাটো হেতুৱে সিল ইঞ্জিনৰ গাড়ী লওক ধুনীয়াকে অফাৰ কেইটা কৈ দিও অফাৰ 2-4টা আছে কৈ দিও হেলমেটটো দিছোৱে থাকে আৰু ফিউলটো থাকে ফুল টেংকি ফিউলটো থাকে আৰু ফুল টেংকি মানে 1000 টকাৰ ফিউল একচুয়ালি আৰু হেৰি কি বুলি কয় কেশবেক আছে আৰু সাৰ্ভিসিং আছে গোটেইখিনি অফাৰ আছে গোটেইখিনি অফাৰৰ কথা ক'লে দাদাই আশা কৰো গোটেইখিনি বুজি পাইছে আৰু ইয়াতে আহি আপোনালোকে ষ্টক যদি মই কেমেৰা ঘূৰাই দেখাব দিও এয়া চাওক ষ্টক কিমান ষ্টক আছে কেৱল বাইক আৰু বাইক ইয়াৰ বাহিৰেও জানে আপোনালোকে মা মটৰছ আছে জানে ইয়াৰ বাহিৰেও এইখিনি ষ্টকত যদি সীমিত থকা নাই মানে আৰু বেলেগ গাড়ী লাগিলেও যোগাযোগ কৰিব পাৰে হয় মা মটৰছতো আপোনালোকে পাই যাব গাড়ী তো দেৰি নকৰো ভালেমান গাড়ী আছে তো জলদি ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰি তো দাদা আৰু যিখিনি দাম কম আজি গোটেইখিনি কাগজ পাতি ইনক্লুড থাকিব ফাইনেন্সৰ কথাটো কৈ দিও আৰু লোকেশনটো দি দিও আবার গুৱাহাটী ফালৰ পৰা আহিলে তো ৰামপুৰ মেডিকেল এয়াৰপোৰ্ট পাৰ হৈ আহিব লাগিব পিন নাম্বাৰ 781132 আৰু গোৱালপাৰা ফালৰ পৰা আহিলে ৰামপুৰ ব্ৰিজখন পাৰ হৈ আহিব লাগিব ৰামপুৰ মেডিকেল লগতে লাগি আছে ৰামপুৰ মেডিকেলে প্ৰপাৰ এড্ৰেছ ৰামপুৰ গভৰ্ণমেণ্ট মেডিকেল হয় এটো আৰু ফাইনেন্সৰ কথাটো মই কৈ দিও এটোৱে ফাইনেন্স আমাৰ এক্সপেক্ট কিছুমান ডিস্ট্ৰিক্টত নহয় বাকি ওভাৰঅল অল আসামে হয় যেনেকুৱা ধৰি লওক কাৰ্বি আলং নহয় মানকাছাৰ নহয় শিলচৰ নহয় আৰু এইফালে ধুবুৰী নহয় গোৱালপাৰা নহয় এই বেংকৰ ক্ৰাইটেৰিয়া এইবিলাক আমি কৰো বুলি কৰিব নোৱাৰো গতিকে কথাখিনি এখিনি আৰু যিখিনি ফাইনেন্স নলবাৰী শিৱসাগৰ যোৰহাট এনেকুৱা সাইডত হৈ যায় বৰপেটা সৰপেটা হৈ যায় এইবিলাক আৰু ফাইনেন্সৰ ডকুমেন্টেশনটো কৈ দিও পেন কাৰ্ড আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰ আৰু এবাৰ কৈ দিও পেন কাৰ্ড আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰ পাছবুক এটিএম এইখিনি বস্তু হলে আপোনালোকে ফাইনেন্স হৈ যাব অন দা স্পটত নিব পাৰিব এদিনতে লৈ যাব পাৰিব বিভিন্ন ধৰণৰ গাড়ী বিভিন্ন ধৰণৰ ডাউন পেমেন্ট আছে এইবিলাক আমাক সুধিলে মানে কল কৰিলে হল মোকে ডাইৰেক্ট কল কৰে মোৰে নাম্বাৰ থাকে আপোনালোকে প্ৰত্যেকবাৰ ভিডিঅ'ত আৰু ময়ে অনাৰ হয় মোকে ডাইৰেক্ট ময়ে ৰেসপন্স দিও আপোনালোকক খালি কি এটা টাইমিংটো মেইনটেইন কৰিব আৰু মোক হয় আৰু মোক বহুতে কমেন্ট কৰি থাকে যে ৰেট অফ ইন্টাৰেষ্ট কিমান আহে তো এইটো কথা ভিডিঅ'ত কোৱা পসিবল নহয় 14% আহে 14% আচ্ছা 14% আহে 14% আহে পাৰ ইয়াৰ তো আৰম্ভ কৰো আজি প্ৰথম কিহৰ পৰা আৰম্ভ কৰিব MT15 কক MT15 এখন 2023 ৰ গাড়ী হয় আচ্ছা এইখন চলিছে আপোনাৰ 16000 হয় আৰু এখন মনস্টাৰ এডিশন হয় এইখনৰ দাম ৰাখিছো আপোনাৰ 1.5 লাখ টকা মাত্ৰ 1.5 লাখ টকা ওকে 50000 মান দিলে নিব পাৰিব 50000 দিলে 60000 দিব লাগিব 60000 দিব লাগিব ওকে আৰু কৈ দিও 90000 টকা লোন হ'ব বাকিখিনি দাম লব যিকোনো গাড়ী এখন 2019 ৰ BS4 মডেল হয় ব্ল্যাক কালাৰ ডিমান্ডৰ আছে এইখনৰ দাম ৰাখিছো 1,25,000 টকা আৰু আপোনাৰ চেনেলৰ জৰিয়তে আহিলে কেছত 1,20,000 টকা দিব 1,20,000 টকা দিব কাগজ পাতি ইনক্লুড নেক্সট কক R15 এখন 2023 ৰ অলমোস্ট গাড়ী 8000 চলিছে মাত্ৰ মাত্ৰ 1.5 লাখ টকা 1.5 লাখ টকা ভাৰ্সন 4 লৈ যাব নেক্সট আকৌ এখন 2020 ৰ এখন টিপ টপ কন্ডিশন এখন চলিছে 28000 কিলোমিটাৰ 28000 চলিছে এইখনৰ দাম ৰাখিছো আপোনাৰ 1,20,000 টকা 1,20,000 ফাইনেন্স কৰিলে ডিফাৰেন্স হ'ব 25 মান আহি যাব নেক্সট
1.25 মান আহি যাবে 1.25 মান আহি এখন 1,25,000 টাকা 2021 টাকা 2021 ভার্সন এখন BS4 এর ডিউক 390 হয় 2017 এর মডেল 1,20,000 টাকা মাত্র 1,20,000 টাকা এখন 2022 এর লাস্টৰ মডেল আচ্ছা মাত্ৰ 10,000 চলিছে এইখনৰ দাম ৰাখিছো 1,10,000 টকা আৰু আপোনাৰ চেনেলৰ জৰিয়তে আহিলে 5,000 ডিসকাউন্ট কৰিব 5,000 ডিসকাউন্ট N250 হয় টপ কন্ডিশনত জিরো স্ক্র্যাচ ওকে নেক্সট এইখন 2021 NS 160 এইখনৰ দাম ৰাখিছো অনলি 90,000 90,000 গ্ৰে কালাৰ খুব ডিমান্ড ওকে নেক্সট এইখন 2022 ডিউক 250 এইখন চলিছে 28,000 মান চলিছে 28,000 মান হয় চলিছে এইখনৰ 2022 হয় হয় এইখনৰ দাম ৰাখিছো 1,90,000 190 আকৌ এখন এইখন 2023 N 160 এইখনৰ দাম ৰাখিছো 1,05,000 টকা 1,05,000 টকা কিমান ডাউন পেমেন্ট টকা দিব লাগিব 50,000 40,000 ত আহিব 40,000 ত আহিব নতুনখন ললে কিমান পৰে দাদা 1.5 লাখ 1.5 লাখ মান 1.5 লাখৰ ওপৰত পৰি যাব ওকে নতুন গাড়ী এখন জিরো স্ক্র্যাচ ওকে এইখনৰ দাম ৰাখিছো 160 এইখন 2023 হয় হয় এইখনৰ 1 লাখ টকা 1 লাখ টকা পাই যাব ওকে 125 এইখন 125 2023 এইখন 7,000 চলিছে 7,000 চলিছে এইখন গাড়ী দাম ৰাখিছো 90,000 টকা 90,000 টকা আকৌ এখন NS কিমান টকা ডাউন পেমেন্ট দিলে এইখন লৈ যাব পাৰিব কওক 50,000 40,000 40-50,000 দিলে লৈ যাব পাৰিব কিমান আহিব দামটো এইখনৰ দাম ৰাখিছো 2023 গাড়ী অলমোস্ট এইখনৰ দাম ৰাখিছো আপোনাৰ 1,20,000 টকা 1,20,000 1,20,000 আকৌ এখন 125 এখন 125 এইখনৰ দাম ৰাখিছো 85,000 অনলি 85,000 2022 হয় ওকে এখন হিমালয়ান BS4 হিমালয়ান চাব পাৰে আফটার মার্কেট বহুত বস্তু লাগা আছে টায়ার সায়ার নতুন কন্ডিশন একদম টিপটপ গাড়ি ইঞ্জিন ওয়ারেন্টি আছে আৰু এইখনৰ দাম ৰাখিছো 1,40,000 আচ্ছা ইঞ্জিন ওয়ারেন্টি পাই যাব ইঞ্জিন ওয়ারেন্টি লয়ে আমি মইতো এখন কলে আৰম্ভণিতে কৈছো সিল ইঞ্জিন নহলে গাড়ী ফ্ৰী সিল ইঞ্জিন হলে গাড়ী আমাৰ ডিলাৰত সিল ইঞ্জিন নাথাকিলে গাড়ী ফ্ৰী ওকে স্কুটিখন এখন 2022 ৰ গাড়ী হয় এখন ৰেপসল মডেল দিও আচ্ছা আৰু এইখনৰ দাম ৰাখিছো 60,000 অনলি 60,000 হেলমেট পুরান হেলমেট লাগি আছে কিন্তু নতুন হেলমেট মাইলেজৰ কিং এইবিলাক নতুন হেলমেট লাগিব কিন্তু নতুন পাই যাব টেনশন লব ওকে নতুন আৰু এখন মাইলেজৰ কিং 55 মান মাইলেজ দিয়ে 55 মান মাইলেজ আমি নিজে চলাই আছো এইখানে হেলমেটটো আছে ইয়াতে আচ্ছা এন্টক এইখন 2021 ৰ এন্ট্ৰক এইখনৰ দাম ৰাখিছো 65,000 অনলি 65,000 হয় ওকে কাগজ পাতি ইনক্লুড আছে কিছু কম দামত আছে এইখন প্লেজাৰ 35,000 টকাত প্লেজাৰ পাই যাব 35,000 টকা 2022 ওকে 35,000 ত আপোনালোকে পাই আছে এখন গ্ল্যামার 20 BS4 মডেল হয় হয় লাস্ট মডেল আৰু আচ্ছা এইখনৰ দাম ৰাখিছো 65,000 টাকা 65,000 টাকা এইখন যদি ৰিফাইনেন্স কৰিব বিচাৰে 30,000 টাকা দি 30,000 আৰামছে আহি যাব আৰামছে আহি যাব 30,000 টাকা আনি গ্লামাৰ লৈ যাওক 2019 ৰ মডেল আচ্ছা এইখন আপোনাৰ 75,000 দিলে 75,000 টাকাত পৰে ওকে 75,000 টাকাত পাই আছে পালসার অতি সোনকালে যোগাযোগ কৰক স্ক্ৰিনত নাম্বাৰ আহি আছে এখন 2020 ৰ লাষ্টৰ অলমোস্ট 21 ডিসেম্বৰৰ গাড়ী 20 হয় এইখন 85,000 দিলে 85,000 80 দি দিম দিয়ক 80,000 80,000 দি আছে টায়ার সাইৰ কন্ডিশন আপুনি চাব পাৰে ধুনীয়া ভেৰাইটিজ আইটেমৰ আছে আচ্ছা সব ব্লু এন্ড ব্ল্যাক চাব পাৰে হয় এইখন আছে আপোনাৰ BW এখন 45,000 টাকা দি দিম 16 গাড়ী 45,000 টাকা 2016 220 45,000 টাকাত পাই আছে গাড়ী উইথ পেপাৰ ওয়ার্ক আৰু কিমান কমত দিব অতি সোনকালে যোগাযোগ কৰক 21 ৰ গাড়ী এখন 80,000 টাকা দি দিম 21 ৰ সব 80,000 ব্লু এন্ড ব্ল্যাক ওকে কিমান মান চলিছে এখন চলিছে আপোনাৰ 22,000 মান চলিছে 22,000 মান চলিছে এখন RS 200 আচ্ছা এইখনৰ দাম ৰাখিছো আপোনাৰ 1,25,000 1,21 ৰ গাড়ী হয় 17,000 চলিছে 17,000 ওকে 250 হয় কিবা কাস্টমাৰৰ স্ক্ৰেচৰ প্ৰবলেম থাকে ভাইজা চেঞ্জ কৰি দিব লাগে মই কৰি দিম 1,35,000 অনলি 135 ডাউন পেমেন্ট 70,000 দিলে আহি যাব আৰামত আহি যাব 70 নাই 50 60 মান দিলে আহি যাব 50 এইখন 23 ৰ মডেল হয় FZ ভাৰ্সন 3 আচ্ছা এইখনৰ দাম ৰাখিছো 1,05,000 টকা ডিসকাউন্ট দি দিলো 95,000 95,000 কাগজ পাতি কৰাই 95,000 টকা পাই আছে নতুন গাড়ী নতুন গাড়ী এখন BS4 ৰ ওয়ান হেৰি হয় ভাৰ্সন 3 হয় আচ্ছা FZ এইখনৰ 16,000 রানিং মাত্ৰ আচ্ছা গাড়ী চাব পাৰে কন্ডিশন এইখনৰ দাম ৰাখিছো আপোনাৰ 80,000 80,000 টাকা 75 দি দিম 75 কি কয় 75 পাই আছে অতি সোনকালে যোগাযোগ কৰক 16,000 চলা তাতো কাগজ পাতি কৰাই আপোনালোকক 75,000 টকা দি আছে আকৌ এখন আছে যদি বোলে এইটো কালাৰ পছন্দ নহয় নেক্সট কালাৰ পৰব এইখন 2022 ৰ আচ্ছা এইখনৰ দাম ৰাখিছো আপোনাৰ 85 দি দিম 85 দিব ওকে 85,000 দি আছে ওকে
এখন ক্লাছিক 350 গান মেটেল কালার হয় 1,20,000 দি দিম 2019 ডুৱেল চেনেল এবিএছ আচ্ছা কেই বছৰ ৰিফাইনেন্স হ'ব এখন 2 বছৰ 3 বছৰ হৈ যাব আৰামছে এখন 30,000 টকা দিলে আহি যাব কি কয় 30,000 টকা দি বুলেট লৈ যাব পাৰিব ডাউন পেমেণ্ট দিলে গাইস 30,000 টকা দি আপোনালোকে বুলেট লৈ যাওক মাত্ৰ 30,000 দিয়ক আৰু বুলেটখন লৈ যাওক অতি সোনকালে যোগাযোগ কৰক স্ক্ৰিনত নাম্বাৰ আহি আছে ডুৱেল চেনেল এবিএছ BS4 ব্লেক কালাৰ হিমালয়ান হয় এইখন মাত্ৰ 1 লাখ টকা 1 লাখ টকাত হিমালয়ান দি আছো 1 লাখ টকাত হিমালয়ান কোনোবা যদি ডিলাৰে দিব পাৰে মই নাজানো আচ্ছা উইথ ইঞ্জিন ৱাৰেণ্টি সিল ইঞ্জিনৰ সৈতে আপোনালোকে ল'ব পাৰিব 1 লাখ টকাত এখন যদি ৰিফাইনেন্স কৰিব বিচাৰে হ'ব আৰামছে হৈ যাব এখন এক্সপালছ BS6 ৰ 21 ৰ মডেল আচ্ছা মাত্ৰ 65,000 টকা কি কয় এক্সপালস 65,000 টকা এক্সপালস দি আছে মাত্ৰ 65,000 ত স্ক্ৰিনত নাম্বাৰ আহি আছে অতি সোনকালে যোগাযোগ কৰক এখন মিটিঅৰ 2020 ৰ মডেল হয় এখনৰ দাম ৰাখিছো 1,35,000 আচ্ছা মেটিঅৰ 1,35,000 টকা মিটিঅৰ দি আছো মই চাব পাৰে উইথ ইঞ্জিন ৱাৰেণ্টি আচ্ছা উইথ ইঞ্জিন ৱাৰেণ্টি সিল ইঞ্জিনৰ সৈতে পাব 1,35,000 টকাত তো ডাউন পেমেন্ট কিমান দিব লাগিব কওক 40,000 50,000 মান দিলে আচ্ছা 40-50,000 মান দিলে লৈ যাব পাৰিব ওকে আরএস খন কো আরএস খন BSV আরএস এইখনৰ দাম ৰাখিছো 60,000 টকা মাত্ৰ আচ্ছা উইথ ইঞ্জিন ৱাৰেণ্টি এইখন মেষ্ট্ৰ কিছুমানে কমত বিচাৰে মাত্ৰ 25,000 টকাৰ এখন মেষ্ট্ৰ 2018 আচ্ছা আৰু এইখন এপাচি কম দামত বিচাৰে কিছুমানে এইখনৰ দাম 45,000 টকা মাত্ৰ 45,000 তো BS4 2017 200 এপাচি আচ্ছা গাড়ীখন লৈ পেলাই তো ভাল কৰি থাকিবলগীয়া নহয় এক টকাৰ কাম কৰিব নালাগে যদি কাম কৰিব লাগে আপোনালোকে গাড়ী ল'বই নালাগে একো কাম কৰিব নালাগে 1 টকাৰ আপোনালোকে জাষ্ট গাড়ীখন লৈ যাওক আৰু মোবাইলটো চেঞ্জ কৰি ল'ব কাৰণ আমি বেলেগৰ পৰা গাড়ীখন কিনি লৈ আহো তেওঁলোকে মোবাইলটো চেঞ্জ কৰা বুলি কয় কিন্তু আমি এটোটো চাই নাথাকো গতিকে আপোনালোকক এটোৱে এডভান্স দিওঁ যে মোবাইলটো চেঞ্জ কৰি ল'ব 2023 ৰ গাড়ী এন্ট্ৰক এইখনৰ দাম মাত্ৰ 80,000 টকা 80,000 5,000 চলিছে কি কয় 5,000 চলা গাড়ী 5,000 চলা গাড়ী নতুন গাড়ী ডাউন পেমেন্ট কিমান দিব লাগিব 20 মান দিলে আহি শোরুম কন্ডিশন পাই যাব 20 মান দিলে আহি যাব শোরুম কন্ডিশন পাই যাব শোরুম কন্ডিশন এইটো গাড়ী চাব পাৰে ভিডিও দেখাই দিয়া গাড়ীখন তো 20,000 টকা দি আপোনালোকে এখন লৈ যাব পাৰিব শোরুম কন্ডিশন গাড়ী পাই যাব নেক্সট কক দাদা 2022 ৰ ভাৰ্সন 4 আচ্ছা কোনোবাই যদি দিব পাৰে নাজানো 1,40,000 টকা দি দিছে 1,40,000 দি আছে এনএস খন কিমান দি আছে 2022 ৰ NS 200 হয় 1,20,000 টকা মাত্ৰ 250 আচ্ছা মাত্ৰ 16,000 চলিছে এইখনৰ দাম ৰাখিছো 1,20,000 টকা মাত্ৰ 1,20,000 টকা যিমান পাৰো ৰিজনেবল প্ৰাইচত আপোনালোকক দিব চেষ্টা কৰিছো আৰু আশা কৰো আগন্তুক দিন আপোনালোকৰ লগত জড়িত হয় যাতে ভাল এটা ব্যৱসায় গঢ় লৈ উঠিব পাৰো বিশ্বাসেৰে যাতে সেইটো আমাৰ চেষ্টা থাকিব সদায় আৰু আপোনালোকৰ ভাল এখন গাড়ী গৰাকী কৰি দিয়াৰ আমাৰ অহৰহ চেষ্টা মানে আপোনালোকে যদি কিবা অসুবিধা পায় নিশ্চয় এনি টাইম মোক ফোন কৰক 10টাৰ পৰা 6টা লৈকে ফোন কৰক আপোনালোকক ৰেছপন্স নিদিলে আমাৰ পৰা গাড়ী নল'ব ঠিক আছে গতিকে এইখিনিয়ে ক'লো আপোনালোকে আৰামছে এখন গাড়ী চকু মুজি গাড়ী এখন ল'ব পাৰে আপত্তি থাকে আমাক কওক বাকীখিনি জয় এখন বাকীখিনি জয় সমকে তো দাদাই ক'লে গোটেইখিনি কথা আশা কৰোঁ গোটেইখিনি কথা বুজি পাইছে আৰু ভিডিঅ'ৰ আৰম্ভণিতে কৈছে যে গাড়ীখন যদি সিল ইঞ্জিন নহয় তেতিয়াহ'লে গাড়ীখন ফ্ৰী পাই যাব আপোনালোকে তো আহক এবাৰ ডিলাৰ ভিজিট কৰক গাড়ীখন ভেৰিফাই কৰক আৰু ইয়াৰ পৰা গাড়ী পাৰ্চেছ কৰিলে ফুললি আপোনালোকে নিজে ভেৰিফাই কৰিব ডকুমেণ্টেশ্যন গাড়ীখন ভেৰিফাই কৰি ল'ব তাৰপিছত গাড়ী পাৰ্চেছ কৰিব কাৰণ মই জাষ্ট গাড়ী ইনফৰমেশ্যন দিওঁ তো লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা ঠাইত